নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, অনুশীলনী 11D আজি তোমালোকক এই 5 নম্বৰ অংকটো দিবলৈ ওলাইছোঁ। বহুতে কমেণ্ট কৰি গৈছিলে যে 5 নম্বৰ অংকটো দিব লাগে, তো আজি 5 নম্বৰ অংকটো লৈছোঁ তোমালোকৰ বাবে। বাকী এই চেপ্টাৰৰ ভিডিঅ' আগতে দিয়া আছে, যদি কোনোবা চোৱা নাই তেতিয়াহ'লে ভিডিঅ' ডেছক্ৰিপশ্যনত তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে বাকী অংকখিনি চাব পাৰিবা। তো অহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ইয়াত দিয়া আছে যে ট্ৰেপেজিয়াম আকৃতিৰ ঘৰৰ বেৰ এখনৰ সমান্তৰাল কাষ দুটাৰ অনুপাত দিয়া আছে 3:4। সমান্তৰাল কাষ দুটাৰ মাজৰ দূৰত্ব দিয়া আছে 12 ফুট আৰু বেৰখনৰ কালি দিয়া আছে 84 বৰ্গ ফুট। সমান্তৰাল কাষ দুটাৰ মাজৰ জোখ নিৰ্ণয় কৰিব আমাক দিছে। তো আমাক দিয়া আছে সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব। ইয়াত কি দিয়া আছে? সমান্তৰাল বাহু দুটাৰ সমান্তৰাল কাষ দুটাৰ মাজৰ দূৰত্ব বুলি আছে। আৰু কাষ দুটাৰ মাজৰ দূৰত্ব মানে বাহু দুডালৰ মাজৰ দূৰত্বকৈ বুজিছে, অৰ্থাৎ উচ্চতাটো বুজিছে। কিমান দিয়া আছে? 12 ফুট দিয়া আছে। আৰু বেৰখনৰ কালি আমাক দিয়া আছে কিমান? 84 বৰ্গ ফুট। আমাক কৈ ল'ব দিছে কি যে সমান্তৰাল কাষ দুটাৰ জোখ নিৰ্ণয় কৰিব দিছে, অৰ্থাৎ যিটো আমাক দিয়া আছিলে যে সমান্তৰাল আকৃতিৰ ঘৰৰ বেৰ এখনৰ সমান্তৰাল কাষ দুটাৰ অনুপাত দিয়া আছে 3:4। গতিকে আমি ইয়াত কি কৰিম? ধৰি ল'ম আমি, ধৰা হ'ল সমান্তৰাল কাষ দুটাৰ ক্ৰমে আমাৰ কিমান? 3:4 বুলি দিছে। গতিকে 3x আৰু 4x। এতিয়া কি হ'ব? আমাৰ যিটো সূত্ৰ আছে, সূত্ৰ মতে আমি কি আমাৰ ট্ৰেপেজিয়ামৰ কালি ওলোৱা যিটো সূত্ৰ, সেই সূত্ৰ মতে আমি এইখিনি কৰিম। এতিয়া আমাৰ সূত্ৰটো কি আছিল যে ট্ৰেপেজিয়ামৰ কালি সমান হাফ ইনটু সমান্তৰাল বাহু দুডালৰ যোগফল ইনটু কি আছিল? সমান্তৰাল কাষ দুটা যি বাহু দুডাল আছিল সেই বাহু দুডালৰ মাজৰ দূৰত্ব। গতিকে আমাৰ কি আছিল? হাফ ইনটু সমান্তৰাল বাহু দুডালৰ যোগফল। সমান্তৰাল বাহু দুডালৰ যোগফল মানে কি? আমাৰ এই দুডাল হ'ল সমান্তৰাল বাহু, হয়নে নহয়? এই দুটাৰ আমি যোগফল এনেকৈ দিম 3x প্লাছ 4x ইনটু কি আছিল? এই বাহু দুডালৰ মাজৰ দূৰত্ব আমাৰ কিমান দিয়া আছে? 12। গতিকে 12 ইকুৱেল টু, মই তাৰমানে কালি সমান এইখিনি হয়, গতিকে মই কালিটো সমান যিখিনি হয় এইখিনি আমি ইফালে ৰাখিছোঁ আৰু কালিটো আমি সোঁফালে পঠাই দিছোঁ। সূত্ৰটো অলপ ওলোটা কৰি দিছোঁ, কাৰণ আমাক উলিয়াওঁতে তেতিয়া সুবিধা হ'ব। কালি আমাক কিমান দিয়া আছে? 84। মই সূত্ৰটো লিখি দিয়া নাই, তোমালোকক বুজাই দিছোঁ যে সমান্তৰাল বাহু দুটাৰ যোগফল ইনটু কি হয়? বাহু দুটাৰ মাজৰ দূৰত্ব। এইখিনি হ'ল মাজৰ দূৰত্ব। হাফ ইনটু সমান্তৰাল বাহু দুটাৰ যোগফল ইনটু বাহু দুটাৰ মাজৰ দূৰত্ব সমান কি হয়? আমাৰ কালি হয়। ইয়াত কি হ'ব চাবা, হাফ ইনটু 4 3 7 7x ইনটু 12 ইকুৱেল টু 84। 2 দি 12ক 6 বাৰ যায়, হয়নে? 7 6 গুণ 42 42x ইকুৱেল টু 84। এতিয়া এক্সটো ইফালে ৰাখা, যিহেতু আমাৰ এক্সৰ মানটো আমি ধৰি লৈছোঁ, এক্সটোৰ মানটো আমি উলিয়াব লাগিব। গতিকে 42টো সোঁফালে গ'লে কি হ'ব? হৰণ হ'ব 84ৰ লগত। 42 এতিয়া 84ক আমাৰ দুবাৰ যায়, অৰ্থাৎ আমি এক্স মানে কিমান পালোঁ? 2 পালোঁ। আমাক কি ল'ব দিছিল যে সমান্তৰাল কাষ দুটাৰ যোগফল, হয়নে? আমাক ল'ব দিছিল কি যে সমান্তৰাল কাষ দুটাৰ জোখ নিৰ্ণয় কৰা। এতেকে সমান্তৰাল কাষ দুটাৰ জোখ কিমান হ'ব? আমাৰ প্ৰথমতে আমি কি ধৰিছিলোঁ? এটা 3x 3 ইনটু এক্সৰ জেগাত আমাৰ কি হ'ব? 2 হ'ব। এক্সৰ মান যিটো 2 আমি এইটো ধৰিয়ে লৈছিলোঁ, হয়নে? 3 2 6 6 ফুট হ'ব এটা, আৰু এটা আমাৰ কিমান আছিল? 4x। 4 ইনটু কি হ'ব? 2 হ'ব, অৰ্থাৎ 8 ফুট। তেনেদৰে তোমালোকে উলিয়াব পাৰিবা। এইখিনি আছিল ভিডিঅ'টোত। জানিলে, কথাখিনি জানিলে, বুজি পালে অংকটো কৰোঁতে সহজ হয় আমাৰ। আৰু সূত্ৰখিনি যিখিনি আছে আমাৰ, সূত্ৰখিনি কিন্তু মনত ৰাখিব লাগিব। সূত্ৰখিনি নাজানিলে অংকখিনি তোমালোকে কৰিব নোৱাৰিবা। গতিকে সূত্ৰখিনি তোমালোকে মুখস্থ কৰি ল'বা। তো এইখিনি ভিডিঅ'টোত আছিলে। বাকী এই চেপ্টাৰৰ অংক মই দিয়া আছে আগতে, যদি কোনোবা চাই তেতিয়াহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে বাকী অংকখিনি চাব পাৰিবা। তো ভিডিঅ'টো চাই যদি ভাল লাগে, ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আহিলে, বাই বাই।